back to our YouTube channel. এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈছোঁ জেনেৰেল নলেজৰ কিছুমান কুৱেশ্যন যিবোৰ আহি থকা এক্সাম APSC আৰু আছাম টেট ADRE এইবোৰৰ কাৰণে একেবাৰে ইম্পৰ্টেণ্ট। চ' এই ভিডিঅ'টো আপোনালোকক সহায় কৰিব আহি থকা এক্সাম লাইক APSC, আছাম টেট, ADRE 3.0 লগতে অইন কম্পিটিটিভ এক্সাম যিবোৰ আহি আছে আমাৰ অসমত লগতে আমাৰ লাইক চেন্ট্ৰেল লেভেলৰ কিছুমান প্ৰশ্ন SSC GD পৰীক্ষা SSC GD লাইক ডেট। চ' ভিডিঅ' সম্পূৰ্ণ চাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি দিব কাৰণ ছাবস্ক্ৰাইব কৰিবলৈ কোনো ধৰণৰ পইচা দিব নালাগে। জাষ্ট এটা ছাবস্ক্ৰাইব কৰি দিব, এটা ছাবস্ক্ৰাইবে আমাক মানে বহুত উৎসাহিত কৰে নেক্সট ভিডিঅ' বনাবলৈ। তো বলক এতিয়া আমি প্ৰথম প্ৰশ্নটো আলোচনা কৰিম আজিৰ। চ' ফাৰ্ষ্ট প্ৰশ্ন এনেধৰণৰ আছে, আপোনালোকে দেখিবলৈ পাইছে। Assam Skill University will be established at ক'ত এষ্টাব্লিছ কৰা হ'ব বুলি সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো আমি দেখিবলৈ পাইছোঁ কোকৰাঝাৰত। চিল্ক ইউনিভাৰ্চিটি আমাৰ কোকৰাঝাৰত বনাব। এণ্ড নেক্সট আছে প্ৰশ্ন, হু ট্ৰেন্সলেট দ্য মেথামেটিক বুকছ কিতাব মঞ্জৰী। কিতাব মঞ্জৰী কোনে ট্ৰেন্সলেট কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বকুল শাস্ত্ৰীয়। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি হ'ব, বকুল শাস্ত্ৰীয়। তো ইয়াৰ পিছত নেক্সট প্ৰশ্ন ধৰণৰ আছে, মই এতিয়া অপশ্যনবোৰ কৈ নাথাকোঁ, জাষ্ট মডেল কুৱেশ্যন হিচাপত মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ। গতিকে আমি কিমান পাৰোঁ প্ৰশ্ন আমি আজি ডিছকাছ কৰিম। নেক্সট ভিডিঅ' অতি সোনকালে আছে, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে নেক্সট ভিডিঅ'ৰ লিংক পাব। চ' 3 নম্বৰ প্ৰশ্ন, মিছন বসুন্ধৰা 2.0 টু ascertain the concept of মিছন বসুন্ধৰা কনচেপ্টটো কি আছিল বুলি সুধিছে। তো মিছন বসুন্ধৰাৰ কনচেপ্টটো আছিল মোৰ মাটি মোৰ অধিকাৰ। চ' আমি মিছন বসুন্ধৰা বিষয়টো সকলোৱে জানো। চ' মোৰ মাটি মোৰ অধিকাৰ আছিল ইয়াৰ চাৰ্টেন কনচেপ্ট। চ' ইয়াৰ পিছত নেক্সট প্ৰশ্নৰ ধৰণৰ আছে, আপোনালোকে দেখিবলৈ পাইছে, আসাম মেঘালয়া শ্বেয়াৰ্ছ বাউণ্ডাৰী এবাউট। আসামে মেঘালয়ৰ লগত কিমান বাউণ্ডাৰী শ্বেয়াৰ কৰিছে বুলি সুধিছে। চ' আসাম মেঘালয়া শ্বেয়াৰ বাউণ্ডাৰী অফ এবাউট কিমান আছে বুলি সুধিছে। তো অপশ্যন বি হ'ব ইয়াৰ 864 কিলোমিটাৰ হ'ব ইয়াৰ এনচাৰ। ইয়াৰ পিছত নেক্সট প্ৰশ্ন আছে, লাচিত বৰফুকন ৱাজ বৰ্ন অন। ইম্পৰ্টেণ্ট কুৱেশ্যন, লাচিত বৰফুকন কেতিয়া জন্ম হৈছিল? একেবাৰে ইম্পৰ্টেণ্ট, কাৰণ লাচিত বৰফুকনৰ যিটো ষ্টেচু বনোৱা হৈছে তেওঁকত। চ' ৰিলেভেণ্ট কুৱেশ্যন হয়, আহিব পাৰে APSCত। চ' ইয়াৰ পিছত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 24 নৱেম্বৰ 1622। এণ্ড নেক্সট প্ৰশ্ন আছিল, দ্য বেটেল অফ আলাবৈ ৱাজ ফাউট ইন। আলাবৈ বেটেল কি আছিল, কাৰ মাজত হৈছিল? এইটো আপোনালোকে কমেণ্ট কৰি জনাব। হোমৱৰ্ক হয়, ইজি কুৱেশ্যন হয়। ইয়াৰ শুদ্ধ উত্তৰ 1669। তাৰপিছত নেক্সট প্ৰশ্ন ধৰণৰ আছে, আপোনালোকে দেখিবলৈ পাইছে, ৱৰ্ল্ড লংগেষ্ট ৰিভাৰ ক্ৰুইজ গংগা বিলাস যিটো মানে ৱৰ্ল্ড লংগেষ্ট ৰিভাৰ ক্ৰুইজ মানে যিটো জাহাজ গংগা বিলাস, এইটো জাহাজ ভাৰতবৰ্ষৰ নদীত মানে যিটো চলি আছে বা চলে একেবাৰে লাক্সাৰিয়াছ বুলি কয় ন। চ' সেইটো গংগা বিলাস ষ্টাৰ্ট ফ্ৰম দ্য বানাৰসী টু দ্য চিটি অফ আছাম ইজ হোৱাট বুলি সুধিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড়। মানে এয়া ব্ৰহ্মপুত্ৰ ৰিভাৰ হৈ আহিব, গংগা ব্ৰহ্মপুত্ৰ এইবোৰ ডাঙৰ ৰিভাৰত গোটেই আমাৰ ভাৰতবৰ্ষ ভিজিট কৰিব। তাৰপিছত নেক্সট প্ৰশ্ন ধৰণৰ আছে, হু won the সাহিত্য একাডেমি award 2020 property poetry collection Sansiri Modira in Bodo language। Sansiri Modira Bodo language, দেৱজিৎ বসুমতাৰী হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এইটো ইমান ৰিলেভেণ্ট নহয় কাৰণ 2022 কুৱেশ্যন হয়, তো এইবাৰ 2024 বা 24ৰ ওপৰত সুধিব পাৰে। চ' কোন আছিল, তিনিজন নে চাৰিজন আছিল তেনেকে, আসাম গৌৰৱ, আসাম সৌৰভ এইবোৰ বঁটা পোৱা। আপোনালোকে কমেণ্ট কৰি জনাব, আসাম গৌৰৱ, আসাম সৌৰভ এইবিলাক কোনে বঁটা পাইছিল কমেণ্ট কৰি জনাব। ইম্পৰ্টেণ্ট হয়, এইটো এক্সাম ৰিলেভেণ্ট হয়, আহিব পাৰে। চ' ইয়াৰ পিছত নেক্সট প্ৰশ্ন ধৰণৰ আছে, আপোনালোকে দেখিবলৈ পাইছে, চ' লাইক ফ্ৰম 2023 ছাত্ৰ দিৱস ষ্টুডেণ্ট উইল বি অবজাৰ্ভ 2023 পৰা কৰা হৈছে। তো কিমান? 31 মাৰ্চত কি দিৱস? ছাত্ৰ দিৱস। তো
ছাত্ৰ দিৱস একেবাৰে ইম্পৰ্টেণ্ট APSCৰ কাৰণে একেবাৰে ইম্পৰ্টেণ্ট কাৰণ ছাত্ৰ দিৱস এতিয়া ট্ৰেণ্ডত আছে ছাত্ৰ দিৱস কাৰ কাৰণে পতা হৈছিল এয়া হ'ল উপেন্দ্ৰনাথ ব্ৰহ্ম যিটো আফাদগিৰি বুলি কোৱা হয় বড়ো ট্ৰেডিশ্যনত বড়ো কমিউনিটিত বড়োসকলৰ আমাৰ পিতৃ বুলি কোৱা হয় চ' ব্ৰহ্ম আছিল তেওঁৰ টাইটেল উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আমাৰ দিল্লীত যিটো মানে কেপিটেল চিটিত এটা পথ নিৰ্মাণ কৰিব বুলি ইতিমধ্যে বিজেপি চৰকাৰে কৈছে অমিত শ্বাহে এনাউন্স কৰিছে যে উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামৰ এটা পথ বনোৱা হ'ব বুলি চ' ইম্পৰ্টেণ্ট কুৱেশ্যন এয়া ইয়াৰ পিছত নেক্সট প্ৰশ্ন এটা আছিল মিষ্টাৰ তপন কুমাৰ ডেকা এপইণ্টেড এজ এ ডাইৰেক্টৰ অফ কিহৰ কাৰণে এপইণ্ট কৰা হৈছিল মিষ্টাৰ তপন কুমাৰ ডেকাক IBৰ কাৰণে ইণ্টেলিজেন্ট ব্যুৰো IB মানে হ'ল ইণ্টেলিজেন্ট ব্যুৰো চ' ইণ্টেলিজেন্ট ব্যুৰোৰ কাৰণে এপইণ্ট কৰা হৈছিল আজি আমি 10টা কুৱেশ্যনে লৈ আহিছোঁ 6 মিনিটৰ ভিডিঅ' ইতিমধ্যে হ'লেই গতিকে নেক্সট ভিডিঅ' অতি সোনকালে লৈ আহিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব মই আশা কৰিছোঁ জাষ্ট মডেল কুৱেশ্যন বনাবলৈ ট্ৰাই কৰিছিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে চেনেল ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত আমি সোনকালে লৈ আহিম ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থকা APSC ADRE আছাম টেটৰ কাৰণে তো আজিলৈকে আছিল বাই